যে দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰাণসীৰ পৰা নিৰ্বাচিত হৈছে আৰু তেওঁ নিৰ্বাচিত হোৱা সমষ্টিটোত আমাৰ সাধাৰণ লোকসভা সমষ্টিবিলাকত যিমান কৰিছে তাতকৈ 10 গুণ বেছি কাম কৰাৰ পিছতো তেখেতে কিন্তু মাত্ৰ 1.5 লাখ ভোটৰ ব্যৱধানতে জয়ী হৈছে। গতিকে এইটো কিন্তু অতি চিন্তনীয় বিষয়। মই সেই কথাটো এজন ৰাজনৈতিক কৰ্মী হিচাপে মই অনুভৱ কৰোঁ। দেশৰ মাননীয় গৃহমন্ত্ৰী গৰাকীয়ে 4.5 লাখ ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে 1.5 লাখ মাত্ৰ ভোটত জয়ী হৈছে। গতিকে এইটোৱে কি সূচায় মই নহয়, মোৰ নেতৃত্বই নাভাবিব পাৰে, কিন্তু ৰাইজে ভাবিব এইটো যে এটা পৰিৱৰ্তনৰ ইংগিত, সেই কথাটো সৰ্বসাধাৰণে বুজি পাইছে। আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ যাতে সকলোকে লৈ দলটো পুনৰ গঠিত কৰি আমি 26ত চৰকাৰ গঠন কৰিব পাৰোঁ।